Hello guys, welcome to my another video. আজিৰ ভিডিঅ'ত আমি অসম জিঅ'গ্ৰাফিৰ মোষ্ট ইম্পৰ্টেণ্ট 50টা MCQ অতি কম সময়ৰ ভিতৰত ডিছকাছ কৰাৰ চেষ্টা কৰিম। এই ভিডিঅ'টো আপোনালোকৰ আগন্তুক আসাম পুলিচৰ ৰিটেন এক্সামসমূহৰ বাবে উপযোগী হ'ব। তাৰ লগতে DME, টেট বা আসাম ৰিক্ৰুইটমেণ্ট বৰ্ডে কণ্ডাক্ট কৰোৱা যিকোনো ষ্টেট লেভেলৰ এক্সামৰ বাবে উপযোগী হ'ব। চ' বলক অসম জিঅ'গ্ৰাফিৰ মোষ্ট ইম্পৰ্টেণ্ট 50টা MCQ অতি কম সময়ৰ ভিতৰত আমি ডিছকাছ কৰোঁ। So, আজিৰ প্ৰথম প্ৰশ্নটো হ'ল which of the following is not connected by border of Assam? তলৰ কোনটো বিকল্পৰ সীমা অসমৰ সৈতে সংযুক্ত নহয়? The correct answer is option D. আপোনালোকে জানে ছিকিম অসমৰ লগত কোনো বৰ্ডাৰ শ্বেয়াৰ নকৰে। The next question is which of the following district of Assam does not have any international boundary with Bangladesh? অসমৰ তলৰ কোনখন জিলাই বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ নকৰে? The correct answer is option B. অপশ্যন বি হাইলাকান্দিয়ে বাংলাদেশৰ লগত কোনো সীমা ভাগ নকৰে। একচুৱেলি মই বাকী অপশ্যনসমূহ কিয় কোৱা নাই, মই যদি বাকী অপশ্যনসমূহ কৈ থাকোঁ আপোনালোকে কাৰেক্ট এনচাৰটো এটা সময়ত পাহৰি যাব পাৰে বা বাকী অপশ্যনসমূহ, কাৰণ ভুল অপশ্যন 3টা আছে। চ' ভুল অপশ্যনসমূহ আপোনালোকৰ ব্ৰেইনত এটা জাংক সৃষ্টি কৰিব পাৰে, যিটো প্ৰয়োজন নাই আমাৰ। অনলি কাৰেক্ট এনচাৰটো দেখিলে হ'ল। চ' সেইখিনি কথা চিন্তা কৰি মই অনলি কাৰেক্ট এনচাৰটোহে কৈ গৈ আছোঁ, যিটো সময়ো বাচিব প্লাছ অতি কম সময়ৰ ভিতৰত আপুনি কি কৰিব পাৰিব, ৰিভাইজ প্ৰস্পেক্টাছত এইটো ভিডিঅ' গোটেইটো চাব পাৰিব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এভাৰেজ হাইট অফ আছাম ফ্ৰম সি লেভেল? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ইজ 79.5 মিটাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম? নিম্নলিখিত কোনটোৰ বাবে অসমৰ বৰদৈচিলাৰ প্ৰভাৱ পৰে? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ প্ৰি মনচুন ছিজন, পূৰ্ব বাৰিষাৰ ঋতু। পৰৱৰ্তী প্ৰশ্ন, দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন আছাম ইজ অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য কোনটো? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ দিহিং পাটকাই। মনত ৰাখিব, দিহিং পাটকাই অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য একমাত্ৰ। পৰৱৰ্তী প্ৰশ্ন, দ্য গাই এ ট্ৰিবিউটাৰী টু ব্ৰহ্মপুত্ৰ ইজ ছিটুৱেটেড বিটুইন? ব্ৰহ্মপুত্ৰৰ উপনৈ গাই নদী কাৰ কাৰ মাজত অৱস্থিত? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি দিহাং আৰু সোৱণশিৰি। দিহাং আৰু সোৱণশিৰি নদীৰ মাজত গাই ট্ৰিবিউটাৰীটো অৱস্থিত। নেক্সট কুৱেশ্যন, which of the following district of Assam has the largest area? অসমৰ তলৰ কোনখন জিলাৰ মাটিকালি সৰ্বাধিক? The correct answer is option A, কাৰ্বি আংলং। Next question, which of the following district of Assam does not come under the jurisdiction of BTC? অসমৰ তলৰ কোনখন জিলা BTC এলেকাৰ অধীনস্থ নহয়? The correct answer is option B, বঙাইগাঁও। আপোনালোকে BTC এৰিয়াৰ আণ্ডাৰত অহা গোটেইকেইটা জিলাৰ নাম মনত ৰাখিব। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম ইজ শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? আপোনালোকে জানে প্ৰথমত অসমৰ ৰাজধানী শ্বিলঙত আছিলে 1973। অপশ্যন ডি, শ্বিলঙৰ পৰা বৰ্তমান দিছপুৰলৈ অসমৰ ৰাজধানী স্থানান্তৰ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লোৱেষ্ট লিটাৰেচি ৰেট? অসমৰ তলৰ কোনখন জিলাৰ সাক্ষৰতা হাৰ সৰ্বনিম্ন? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, ধুবুৰী। আপুনি এনেকুৱা ধৰণৰ সাক্ষৰতা ৰেট বা ঘনত্ব বা তেনেকুৱা ধৰণৰ ডাটাসমূহ জানিবলৈ 2011 চনৰ লোকপিএলৰ ডাটাটো মনত ৰাখিব পাৰে। নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ইজ দ্য হাইয়েষ্ট পিক ইন কাৰ্বি প্লেটু অৰ মিকিৰ হিলছ? তলৰ কোনটো কাৰ্বি মালভূমি বা মিকিৰ পাহাৰৰ সৰ্বোচ্চ শৃংগ? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, ডাম্বাকচু। হুইচ অফ দ্য ফলোইং প্ৰটেক্টেড এৰিয়া ইন আছাম ইজ ন'ন ফৰ গল্ডেন লেংগুৰ? তলৰ কোনটো সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে জনাজাত? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য। তলৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামিং নামেৰে জনাজাত? হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ known as কামিং ইন অৰুণাচল প্ৰদেশ? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, জিয়া ভৰলী। নেক্সট কুৱেশ্যন, জাতিংগা ফেমাছ ফৰ মাছ সুইচাইড অফ মাইগ্ৰেটৰী বাৰ্ডছ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট? পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, ডিমা হাছাও। মনত ৰাখিব, ডিমা হাছাওৰ জাতিংগা ঠাইখনত পৰিভ্ৰমী চৰাইবোৰে আহি ছুইচাইড কৰে বুলি জনাজাত। নেক্সট কুৱেশ্যন, ক্লাইমেট অফ আছাম। অসমৰ ক্লাইমেট জলবায়ু কেনেধৰণৰ? দ্য কাৰেক্ট এনচাৰ ইজ গ্ৰীষ্মমণ্ডলীয় বাৰিষাৰ জলবায়ু, ট্ৰপিকেল মনচুন ক্লাইমেট অসমৰ জলবায়ুৰ প্ৰকাৰ। নেক্সট কুৱেশ্যন, হাউ মেনি এৰিয়া অফ আছাম ইজ কভাৰ্ড বাই ফৰেষ্ট? অসমৰ কিমান এলেকা অৰণ্যৰে আবৃত? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, 26,832 স্কুৱাৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন,
How many national parks are there in Assam? অসমত কিমানখন নেশ্যনেল পাৰ্ক আছে? কাৰেক্ট এনচাৰটো অপশ্যন চি নহয়, অপশ্যন ডি হ'ব। অপশ্যন চি কেইদিন আগত হ'লে হয়, বাট বৰ্তমানে অসমত 8টা নেশ্যনেল পাৰ্ক আছে। 2024ত ইতিমধ্যে আন এটা নেশ্যনেল পাৰ্ক ঘোষিত হৈছে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? নন আদাৰ দেন কাজিৰঙা। আপোনালোকে জানে প্ৰথমটো নেশ্যনেল পাৰ্ক আৰু ভাৰতৰ 9th নেশ্যনেল পাৰ্ক। নেশ্যনেল পাৰ্কৰ ওপৰত এইটো চেনেলত ডেডিকেটেড এটা ভিডিঅ' দিয়া আছে, যিটো দেখাৰ পিছত আপুনি অসমৰ 8টা মডাৰ্ণ এটা আৰু পুৰণা 7টা নেশ্যনেল পাৰ্কৰ বিষয়ে কমপ্লিট থিয়ৰিটিকেল নলেজ যিখিনি লাগে সেইখিনি গম পাই যাব। অতি কম সময়ৰ এটা ভিডিঅ' চাই ল'ব, 10 মিনিটতে গোটেইখিনি নেশ্যনেল পাৰ্কৰ কমপ্লিট নলেজ শ্বেয়াৰ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন? চ' এইটো শুদ্ধ উত্তৰ হ'ব কাজিৰঙা। প্ৰথম কাজিৰঙা, আটাইতকৈ ডাঙৰ বুলি ক'লেও কাজিৰঙা নেশ্যনেল পাৰ্ক। When মাজুলী is formally declared as a district in Assam, মাজুলী কেতিয়া আনুষ্ঠানিকভাৱে অসমৰ জিলাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল? একচুৱেলি আপোনালোকে জানে মাজুলী ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড, আৰু এইটো অসমৰ এটা জিলা হিচাপে 8 ছেপ্টেম্বৰ 2016 চনত স্বীকৃতি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশেষ সমৃদ্ধ দেওপাহাৰ কোন ঠাইত অৱস্থিত? চ' দেওপাহাৰ দ্য ruins of an ancient temple is located at দেওপাহাৰ কোনখন ঠাইত আছে বুলি সুধিছে? The correct answer is option A, নুমলীগড়ত আছে। নেক্সট কুৱেশ্যন, which place is in Assam is well known for its bell metal craft? অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? The correct answer is option B, option C, সৰ্থেবাৰী। অপশ্যন বি নহয়, শুৱালকুছি নহয়, সৰ্থেবাৰী is the correct answer. Next question, Asia's largest dry fish market is located? এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত? মনত ৰাখিব, অসম বা ভাৰতৰ ভিতৰত নহয়, এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ জাগিৰোডত অৱস্থিত, অসমৰ জাগিৰোডত অৱস্থিত। অপশ্যন এ। নেক্সট কুৱেশ্যন, হুইচ চিটি কল্ড চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি? কোনখন চহৰক পূৰ্বৰ জ্যোতিষ চহৰ বুলি কোৱা হয়? নন আদাৰ দেন প্ৰাগজ্যোতিষপুৰ। কাৰেক্ট এনচাৰ হ'ব প্ৰাগজ্যোতিষপুৰক পূৰ্বৰ জ্যোতিষ চহৰ বুলি কোৱা হয়, পূবৰ। অইল চিটি অফ আছাম ইজ অসমৰ তৈল নগৰী হিচাপে ডিব্ৰুগড় কোৱা হয়। কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি। গৰম পানীৰ উত্তৰ নহয়, ইয়াত টাইপিং অলপ ইৰ'ৰ আহিছে। গৰম পানী ফেমাছ ফৰ হট ৱাটাৰ স্প্ৰিং ইজ চিটুৱেট, গৰম পানী কোনখন ঠাইত আছে? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, নাম্বৰ ৱাইল্ড লাইফ চেংচুৰী। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। তলৰ কোনখন ঠাই অসমৰ খাজুৰাহ হিচাপে বিখ্যাত? খাজুৰাহ অফ আছাম ইজ, দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, মদন কামদেৱ। নেক্সট কুৱেশ্যন, হাউ মাছ পাৰ্চেণ্টেজ অফ ফৰেষ্ট এৰিয়া আৰ দেয়াৰ ইন আছাম? অসমৰ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলৰ অন্তৰ্গত? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, 34.12%। এই ডাটাসমূহ আপোনালোকে মনত ৰাখিব লাগিব, কম্পিটিটিভ এক্সামসমূহ কিন্তু ডাইৰেক্ট ডাটাই সুধি দিয়ে। চ' একজেক্ট ডাটা মনত নাথাকিলে পিছত অসুবিধাৰ সন্মুখীন হ'ব। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউশ্যন ৱাজ এষ্টাব্লিছ? টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউশ্যনটো যোৰহাটত আছে, আপোনালোকে জানে, আৰু এই ইনষ্টিটিউশ্যনত চাহৰ ওপৰত গৱেষণা কৰে, আৰু এইটো 1911 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ দ্য টি অকশ্যন চেণ্টাৰ ইন গুৱাহাটী ৱাজ এষ্টাব্লিছ? ইয়াত দুইটা প্ৰশ্ন সোমাই আছে। এনেকুৱা প্ৰশ্ন আহিব পাৰে, টি অকশ্যন চেণ্টাৰটো অসমৰ কোন ঠাইত আছে? তো মনত ৰাখিব গুৱাহাটীত। আৰু কোন চনত স্থাপন কৰা হৈছিল? অপশ্যন চি, 1970 চনত স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ ক্ৰুইড অইল ৱাজ ড্ৰিলড ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম? কোন চনত পোনপ্ৰথমবাৰৰ বাবে অসমত খাৰুৱা তেল উইল বি হিয়াৰ, খাৰুৱা তেল খনন কৰা হৈছিল? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, 1866 চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল। নেক্সট প্ৰশ্ন, হুইচ প্লেচ ইন আছাম ইজ ফেমাছ ফৰ চিল্ক এণ্ড চিল্ক ইণ্ডাষ্ট্ৰী? অসমৰ কোনখন ঠাই ৰেচম আৰু ৰেচম উদ্যোগৰ বাবে বিখ্যাত? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, শুৱালকুছি। শুৱালকুছি ৰেচম আৰু ৰেচম উদ্যোগৰ বাবে বিখ্যাত, মনত ৰাখিব। হুইচ অফ দ্য ফলোইং ইজ ট্ৰু ৰিগাৰ্ডিং দ্য কোল ফাউণ্ড ইন আছাম? অসমৰ কয়লা সম্পৰ্কে তলৰ কোনটো তথ্য শুদ্ধ? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, মনত ৰাখিব, অসমত যি কয়লা পোৱা যায়, কয়লাত ছালফাৰৰ পৰিমাণ অধিক। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং চাইটছ অফ আছাম ইজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ? সুধিছে অসমৰ তলৰ কোন দুটা অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ? মনত ৰাখিব, বৰ্তমান অসমত 3টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে, কাজিৰঙা, মানাস। শুদ্ধ উত্তৰ হ'ব কামাখ্যা নহয়। আৰু 3 নম্বৰটো হ'ল মৈদামছ, যোৰহাটত থকা মৈদামসমূহ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ অন্তৰ্গত 2024 কৰা হৈছে। নেক্সট কুৱেশ্যন ইজ, দ্য ছইল ফাউণ্ড বেচিকেলি অভাৰ দ্য ব্ৰহ্মপুত্ৰ এণ্ড বৰাক প্লেইন? চ' ব্ৰহ্মপুত্ৰ আৰু বৰাক সমভূমিত পোৱা মাটিৰ মূলতঃ কোন প্ৰকাৰৰ?
এনসার ইজ অপশন বি এলুভিয়েল সয়েল মনত ৰাখিব পাললিক মাটি বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত আছে 36 নম্বৰ কুৱেশ্যনটো হ'ল এলুভিয়েল সয়েল আর ক্লাসিফাইড এজ মাললিক মাটি শ্ৰেণীভুক্ত কৰা হয় এলুভিয়েল সয়েলৰ যেটো দুটা প্ৰকাৰ আছে সেই দুটা প্ৰকাৰ কি কি বুলি সুধিছে সেই দুটা প্ৰকাৰ হ'ব অপশন এ ইয়ংগাৰ এলুভিয়েল সয়েল আৰু ওল্ড এলুভিয়েল সয়েল নতুন পাললিক মাটি আৰু পুৰণি পাললিক মাটি অসমৰ মাটিৰ সম্পৰ্কে জনাটো অতি প্ৰয়োজনীয় প্ৰশ্ন আহিব পাৰে নেক্সট কুৱেশ্যন দ্য সয়েল ফাউন্ড ইন সাম এৰিয়াস অফ কোকৰাঝাৰ বৰপেটা নলবাৰী কামৰূপ এণ্ড দৰং আৰ কোকৰাঝাৰ বৰপেটা নলবাৰী কামৰূপ আৰু দৰং জিলাৰ কিছুমান অঞ্চলত পোৱা মাটি বা এই জিলাসমূহৰ মাটিৰ প্ৰকাৰটো খুজিছে অপশন সি পুৰণি পাললিক ওল্ড এলুভিয়েল সয়েল এই জিলাসমূহত আছে 38 number question which type of soil is found in Bhabar zone and Taral belt of Brahmaputra so the correct answer is option C Piedmont মাটি Piedmont soil অসমৰ কোন প্ৰকাৰৰ মাটি নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থৰে সমৃদ্ধ which type of soil of Assam is rich in nitrogen and organic matter the correct answer is option A পাহাৰীয়া মাটি hill soil পৰৱৰ্তী প্ৰশ্ন lateritic soil is most abundantly found in which district area of Assam অসমৰ কোনখন জিলা বা এলেকাত lateritic মাটি অধিক পৰিমাণে পোৱা যায় the correct answer is option C North Kasar hills now ডিমা হাছাও বুলিও জনা যায় মনত ৰাখিব next question অসমত চুনশিল মজুত থকা প্ৰধান ঠাইখন হ'ল the major reserve of limestone in Assam are option B ডিমা হাছাও and কাৰ্বি আংলং মনত ৰাখিব ডিমা হাছাও আৰু কাৰ্বি আংলঙত আটাইতকৈ বেছি চুনশিল পোৱা যায় next question কাউলিন reserve in Assam is found in which district of Assam কাউলিন সংৰক্ষিত বনাঞ্চল অসমৰ কোনখন জিলাত অৱস্থিত the correct answer is option D কাৰ্বি আংলং next question quartzite reserve in Assam is found in which place in Assam quartzite সংৰক্ষিত বনাঞ্চল অসমৰ কোন ঠাইত পোৱা যায় the correct answer is option D নগাঁৱত কোৱাৰ্টাইজ পোৱা যায় অসমৰ কোন অংশত সৰ্বাধিক চুনশিলৰ খনি পোৱা যায় the correct answer is option B Karbi Plateau is the correct answer where maximum limestones deposits 45 number question in which of the following hill in Gwalpara quartz is found Gwalpara কোন পাহাৰত quartz পোৱা যায় the one and only পঞ্চৰত্ন গোৱালপাৰাত পঞ্চৰত্ন পাহাৰ আছে আপোনালোকে মনত ৰাখিব next question pink granite has been discovered in which hill of Gwalpara district same Ajgar hills option C Ajgar hillত কি পোৱা গৈছে pink granite পোৱা গৈছে কাউলিন ব্যৱহাৰ কৰি কি নিৰ্মাণ কৰা হয় বুলি প্ৰশ্ন আহিব পাৰে the correct answer is বাসন বৰ্তন crockery kaolin is used to manufacture crockery next question which raw material is used for the iron and steel industries iron ore মনত ৰাখিব লোহা আৰু তীখা উদ্যোগৰ বাবে কোনবিধ কেঁচা সামগ্ৰী ব্যৱহাৰ কৰা হয় iron ore next question the world heritage sites are recognized by which organization on the correct answer is UNESCO world heritage site বুলি পঢ়ি আহিলো ইতিমধ্যে তো obviously world heritage site হিচাপে UNESCO গ্ৰুপৰ পৰা বা অৰ্গানাইজেশ্যনৰ ফালৰ পৰা ডিক্লেয়াৰ কৰা হয় next প্ৰশ্ন UNESCO World Heritage Convention was held in which year? So, a UNESCO World Heritage যোনটো প্ৰথম সন্মিলন কোনটো চনত আৰম্ভ হৈছিল the correct answer is option B 1972 so এয়া আছিল 50টা প্ৰশ্ন অতি কম সময়ৰ ভিতৰত অলমোস্ট 13-14 মিনিটৰ ভিতৰত আমি 50টা প্ৰশ্ন অসম জিওগ্ৰাফিৰ মোস্ট ইম্পৰ্টেন্ট 50টা প্ৰশ্ন কুইক ৰিভিজন কৰিলো এইটো চেনেলত অলৰেডি অসম জিওগ্ৰাফিৰ ওপৰত কেইবাটাও ভিডিও আপলোড কৰা হৈছে আপোনালোকে ভিডিওসমূহ কমপ্লিট চাব অসমৰ আসাম পুলিচ ৰিটেন এক্সামৰ বাবে বহুত উপযোগী হ'ব বুলি মই বিশ্বাস কৰোঁ কিছুদিনৰ পিছত এইটো চেনেলত আমি ম্যাথছৰ কনসেপ্টছ সহ প্ৰেক্টিছৰ বেচ লঞ্চ কৰিম আৰু য'ত কমপ্লিট ম্যাথছ সিলেবাস আপোনালোকক শিকোৱা হ'ব যদি চেনেলটোত নতুন আহিছে আৰু জেনেৰেল নলেজ লগতে ম্যাথছৰ কনসেপ্ট আৰু কাৰেণ্ট এফেয়াৰৰ লগত জড়িত কিছু কথা যদি তৎক্ষণাত জানিব বিচাৰে তেনেহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো ভাল লাগিলে লাইক কৰি কমেন্ট কৰি জনাব থ্যাংক ইউ দেখা হ'ব আকৌ অতি সোনকালে